আজি হিঙিমাৰী উন্নয়নৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেজিনা বেগমে শুভ উদ্বোধন কৰি নিজ কাৰ্যালয় ও প্ৰথমখন সভা অনুষ্ঠিত কৰে। কাবৈমাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত বিজয় হৈ আহি হিঙিমাৰী উন্নয়ন খণ্ডৰ আঞ্চলিক সভানেত্ৰী ও চেয়াৰমেন পদত অধিষ্ঠিত হয়। আজি হিঙিমাৰী উন্নয়ন খণ্ডৰ সকলো বিষয় কৰ্মচাৰীৰ উপস্থিতিত ফিতা কাটি কাৰ্যালয়ৰ গৃহ প্ৰৱেশ কৰে আৰু নিজ কাৰ্যালয়ৰ চকীত বহি লগতে উন্নয়ন খণ্ডৰ অধীনত থকা সকলো পঞ্চায়তৰ আঞ্চলিক সদস্য উপস্থিত থাকে। শুভ উদ্বোধনত উপস্থিত থাকে খণ্ড উন্নয়ন বিষয়া আনিছ বেৰিয়াও, বিশিষ্ট সমাজকৰ্মী মুজিবুৰ ৰহমান লগতে আৰিফুল কালাম। উন্নয়ন খণ্ডৰ সমূহ কৰ্মচাৰীৰ লগত চা চিনাকি হয়। আগন্তুক দিনত কেনেকৈ চৰকাৰী আঁচনিৰ কাম কাজ কৰিব ও পঞ্চায়তসমূহ যাতে কোনো ধৰণৰ দুৰ্নীতি সংঘটিত নহয় তাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়। আপোনালোকৰ গোটেইখিনি আপোনাৰ সদস্য আঞ্চলিক পঞ্চায়তৰ উপস্থিত আছিল নে? আপোনালোকৰ এই পঞ্চায়তৰ যিবিলাক আঞ্চলিক সদস্য আছে তেখেতসকলৰ হৈ আপুনি কি ক'ব? তেখেতসকলৰ আজিৰ দিনটোত আপুনি কি ক'ব? যিহেতু আপোনাক পচন্দ কৰি আপোনাৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ চেয়াৰমেন বনাইছে, যিসকলক আমাৰ যিবিলাক আমাৰ কাম কাজৰ বিষয়ে আমি সিহঁতক আমি যি পাৰোঁ আমি মানে সহায় কৰোঁ। ৰাইজৰ হৈ কি ক'ব? ৰাইজক কি ক'ব? ৰাইজৰ হৈ মই কাম কৰিম। ঠিক আছে, ক'ব। আমাৰ চেয়াৰমেন বাইদেউ আজি প্ৰথম মিটিং পাতিছিলে, তাত আমি সকলোৱে আহিছোঁ। ছাৰো উন্নয়ন খণ্ড বিষয়া মহোদয় আছিলে আৰু আমাৰ এইটোৱে আশা যে আমি ৰাইজৰ সৈতে ওলাই আহিছিলোঁ আৰু বৰ্তমান মানে দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঠনৰ উদ্দেশ্যে আমি আহিছিলোঁ আৰু সেই উদ্দেশ্যলৈ আজি বাইদেৱে মিটিং মাতিছিলে। আমাক ধুনীয়াকৈ বুজাই দিছে তেখেতসকলে যে আমি পঞ্চায়তত গৈ যাতে ৰাইজৰ হকে দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কাম কৰিব পাৰোঁ, সেই আশালৈ আজি ইয়াৰ পৰা গৈ আছোঁ। আপোনালোকেও আমাক সহায় কৰিব আৰু আমিও বাইদেউক যিমান পাৰোঁ সহায় কৰিম। তেখেত আৰু আমাৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ বিষয়া মহোদয়ে আমাক আশ্বাস দিছে যে এখন দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰি তাত কাম কৰিব লাগিব, ৰাইজৰ হৈ ভাল কাম কৰিব লাগিব। ভাল লাগিছে, বহুত ভাল লাগিছে। আমি যিজন প্ৰেচিডেণ্ট পাইছোঁ আমি দুখী হৈছোঁ আৰু আগন্তুক দিনত যাতে আমাৰ প্ৰেচিডেণ্টে আমাক লৈ যাতে ভালকৈ মিলিজুলি কাম কৰে তাৰ কাৰণে আমাৰ তৰফৰ পৰা আমাৰ আপোনালোকৰ সহায় সহযোগিতা থাকিব না? আমাৰ সহায় সহযোগিতা থাকিব। আপোনালোকৰ আজি যিটো মিটিং হৈছে, শুভ উদ্বোধন হৈছে, আজিৰ মিটিঙত কেইজন প্ৰেজেণ্ট আছিল? আমাৰ 11জন আছিল। 11জন আছিল না? এজন নাছিলে তেখেতৰ ব্যক্তি, মানে 10জন আছিল না? 12জনৰ ভিতৰত 11জন। 12জনৰ ভিতৰত 11জন আছিল না? যিহেতু বহুতো জল্পনা কল্পনাৰ অন্তত আজি আপোনালোকৰ চেয়াৰমেন পালে আৰু আপোনালোকৰ আঞ্চলিক সদস্য হয়, ৰাইজক কি ক'ব? ৰাইজক উদ্দেশ্য এয়াই ক'ম, ৰাইজে আমাক বুদ্ধি জিকাইছে। ৰাইজে যাতে আমাৰ সভানেত্ৰীৰ জৰিয়তে আমি যাতে ৰাইজৰ আশাখিনি পূৰণ কৰিব পাৰোঁ, সেইকাৰণে তাৰ কাৰণে আশা থাকিলে। দেখা যায় যে বিভিন্ন সময়তে পঞ্চায়তৰ যিবিলাক আঁচনি আছে, আঁচনিৰ সময়ত বিশেষকৈ অনিয়ম আৰু দুৰ্নীতি সংঘটিত হয়। এইটো সন্দৰ্ভত আপোনালোকৰ পদক্ষেপ কি থাকিব? এইটো বিষয়ত আমি মানে ভাবিছোঁ আমি সকলোৱে মিলি আমাৰ সভানেত্ৰীক লগত লৈ এই সমস্যাখিনি সুচাৰুৰূপে সমাধান কৰিম বুলি আমি ভাবিছোঁ। ঠিক আছে।